পুনৰ বৃদ্ধি ভোগদৈ জলপৃষ্ঠ ডুব গৈছে যোৰহাট এলেংমৰত শুকাব ধৰা চোতাল। ভোগদৈ বাহনী পানীয়ে যোৰহাটৰ বিস্তৃত অঞ্চল বুৰাই পেলোৱাৰ পাছত যোৱা দুদিন বতৰ ফৰকাল হোৱাৰ ফলত ভোগদৈ নৈ জলপৃষ্ঠ কিছু হ্ৰাস পোৱাৰ লগতে বান পৰিস্থিতি যোৰহাটৰ বিভিন্ন প্ৰান্তত কিছু পৰিমাণে উন্নত হৈছিল। কিন্তু যোৱা নিশা যোৰহাটৰ বিভিন্ন প্ৰান্তত হোৱা বৰষুণৰ লগতে নগাপাহাৰৰ মন জিলাত হোৱা বৰষুণ আৰু ভূমিস্খলনৰ ফলত আজি পুৱাৰ পৰা পুনৰ বৃদ্ধি পায় ভোগদৈ নৈ জলপৃষ্ঠ, যাৰ ফলত পানী শুকাবলৈ ধৰা উত্তৰ পশ্চিম যোৰহাটৰ এলেংমৰা, কাতিৰামৰ চুক, মজিয়া ভেটি, চেঙেলীয়াটিকে ধৰি বহু অঞ্চল পুনৰ পানীত বুৰ যায়। বিশেষকৈ এলেংমৰা অঞ্চলৰ বহু অঞ্চলৰ বাসগৃহৰ চোতালসমূহ বতৰ ফৰকাল হোৱাৰ ফলত শুকাবলৈ ধৰিছিল যদিও পুনৰ ভোগদৈ জলপৃষ্ঠ বৃদ্ধি হোৱাত উভতনি পানীয়ে বুৰাই পেলাই চোতালসমূহ। আনহাতে পথাৰত বহু খেতিয়কৰ মাটি চহাই থোৱা ট্ৰেক্টৰসমূহ পানীত বুৰি বেয়া হৈ যায়। যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাচনিৰ ৰিপৰ্ট AIN লাইভ। মই 71 চনৰ পৰা ৰাইজক সেৱা কৰি আছোঁ। ইয়াত আমাৰ ধৰক ট্ৰেক্টৰ, পাৱাৰ পাম্প, গাড়ী গুৰা অগৰম এনেকুৱা কিছুমান বহুত কৰি খেতিয়কক সহায় কৰি আছোঁ। এতিয়া আমাৰ গেজিঙত কমচে কম 10খনমান ট্ৰেক্টৰ পানীত সোমাই আছে। সেইখিনি উদ্ধাৰ কৰা কিবা এটা চেষ্টা যদি চৰকাৰে কৰে তেতিয়াহ'লে মই নথৈ আনন্দ পাম। সেইখিনিতো চাগে এতিয়া বেয়া হৈ গৈছে। সেইখিনি বেয়া হ'ল, পানী সোমাল, ডিজেল প্ৰায় কিমানখনমান ট্ৰেক্টৰ তেনেকুৱা হৈ আছে? 12খনমান আছে নেকি তাত। কেইখনমান উদ্ধাৰ কৰি নিছে নেকি? বান সাহায্য পাইছোঁ, চৰকাৰৰ ফালৰ পৰা দিছে, পাই আছোঁ। প্ৰায় কিমানখনমান গাঁও বুৰ গ'ল এই বানপানীত? গাঁও মানে আমাৰ ইয়াৰ পৰা চা নহতীয়া একদম মিঠা আমৰ তলৰ প্ৰায় 70খন গাঁও, 70তকৈ বেছিয়ে হ'লেও কম নহয়, কম বেছি পৰিমাণে এই কিন্তু কাতিৰামৰ চুকৰ ফালে অলপ বেছি হ'ল। ঠিক আছে, হ'ব। কৃষ্ণ নমস্কাৰ। যিহেতু আপোনালোকৰ এলেংমৰা অঞ্চল হয়, এলেংমৰা মাললী কাষৰ এলেংমৰা বুলি কয়, কিন্তু আমাৰ এলেংমৰা অঞ্চলটো বৰ বৃহৎ অঞ্চল। তাৰে এই এলেংমৰা উজনি অংশৰ আমি মানুহ, আমি বাসিন্দা। আছে যে আমি পাই আছোঁ, চৰকাৰে দিছে বাৰু, কিন্তু গৰুও খাই যে পাইছোঁ, মানুহো দিছে, চৰকাৰে দি আছে ৰেগুলাৰ। মানুহৰ বৰ লিখে খালী খেতিটো গ'ল মানুহৰ, আৰু যিবিলাক ফিচাৰীত মাছ আছিলে মানুহৰ মাছবোৰ গ'ল, সেইটো লোকচান এটা হ'ল। প্ৰায়খিনি মানুহ দুখীয়া মানুহ। প্ৰায় মানুহখিনিয়ে দুখীয়া, চব কৃষিজীৱী। এতিয়া আমাৰ মোৰে এটা প্ৰায় 50 জনীমান ৰোৱনী লগাই খেতি কৰিছিলোঁ, সেয়া এতিয়া আমাৰ পানীৰ তলত নাবাচেও আৰু কৰিবও নোৱাৰোঁ, কাৰণ আমাৰ চিগাটো আমাৰ ওচৰত পৰিল। আমাৰ নিচেই কাষতে ভোগদৈ ডাঙৰ চিগাটো পৰিলে, গতিকে আমাৰ ইয়াত খেতি নহয় এইবছৰ কাৰণে। গতিকে অহা যিটো বাৰিষা খৰিফ শস্যৰ বাম শস্যৰ কাৰণে উপযোগী কৰি কি চৰকাৰে সাহায্য দিয়ে সেইটো আমি আশাৰে বাট চাই ৰ'লোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।